হয় নিশ্চিতভাৱে আচলতে ক'ব লাগিব যে বিটিআৰৰ যি আচলতে শিক্ষা বিভাগৰ যি এক পয়া লগা ছবি বুলি ক'ব লাগিব পৰ্বতজৰাত কিন্তু বিশেষকৈ কেইবাখনো বিদ্যালয় আছে যি একেবাৰে জৰাজীৰ্ণ হৈ পৰিছে আমি যিহেতু উপস্থিত হৈছোঁ পৰ্বতজৰা আচলতে যি মালিভাংগা বা মইনুদ্দিন মেমৰিয়েল যি LP স্কুল আছে এইখন LP স্কুলত আমি উপস্থিত হৈছোঁহি আৰু এই যিখন আচলতে গৃহ আছে যি বিদ্যালয় গৃহ আছে বিদ্যালয় গৃহসমূহ কিন্তু সম্পূৰ্ণৰূপে জৰাজীৰ্ণ বুলি ক'ব লাগিব আৰু মই ভিতৰৰ ভাগত আচলতে যাম আৰু ভিতৰৰ ভাগত যি পৰিৱেশ সেয়া দেখুৱাবলৈ আচলতে যত্ন কৰি মই ND24 দৰ্শকসকলক যে শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু হওক বা বিটিআৰৰ যিসকল শিক্ষা বিভাগৰ যিসকল আমোলা বিষয় আছে তেওঁলোকে যেনেকৈ আচলতে গুণগান নাগাওক কিয় যে শিক্ষা বিভাগত আচলতে অধিক উন্নয়ন হৈছে কিন্তু আচলতে এইখন যিখন গৃহ আছে বা এইখন যিখন বিদ্যালয়ৰ অৱস্থা এয়া কিন্তু চালে কিন্তু আচলতে চকু কপালত ক'ব লাগিব আৰু যে একেবাৰে ধুমুহা হোৱাৰ লগে লগে যে বৰষুণ হোৱাৰ লগে লগে কিন্তু সম্পূৰ্ণৰূপে কিন্তু ইয়াত একেবাৰে বিধ্বস্ত হৈ পৰে পানী পৰে আমি কিছু কথা জনাৰ চেষ্টা কৰিম আচলতে যিগৰাকী শিক্ষক আছে শিক্ষকগৰাকীৰ পৰা যে আপোনাৰ বিদ্যালয়ত আমি চাইছোঁ একেবাৰে ক'ব লাগিব যে জৰাজীৰ্ণ অৱস্থা বুলি ক'ব লাগিব ধুমুহাৰ দিনত হয়তো ইয়াত পানী জমা হয় বা ইয়াত বতাহ কিন্তু উৰাই লৈ যোৱাৰ এটা ভয় থাকে কি ক'ব হ্যাঁ ধুমুহাৰ সময়ত আমাৰ এই বিদ্যালয়ত জৰাজীৰ্ণ অৱস্থা হৈ পৰে বা ইয়াতে ষ্টুডেণ্টবিলাকে লেখা পঢ়া কৰাতে খুব অসুবিধা হৈ পৰে অহা যোৱাতে মানে খুব অসুবিধা হৈ পৰে মানে ৰাস্তা ঘাটো তেনেকৈ ভাল নহয় বেয়া ওচৰতে এখন দলঙো আছে বম্বু দলং কেতিয়াবা দলংখন ভালো থাকে কেতিয়াবা আবার বেয়া হৈ যায় হ্যাঁ গতিকে আমাৰ এই শিক্ষাৰ উন্নতি কৰিব আমি খুব ৰাইজেও সহযোগিতা কৰে কিন্তু আমি চৰকাৰৰ তৰফৰ পৰা আমি বিশেষকৈ অনুৰোধ কৰোঁ যাতে আমাৰ এই বিদ্যালয়ৰ সন্মুখত মানে আৰ্ট ফিল্ডিংটোৰ এটা বিহিত ব্যৱস্থা কৰি দিয়া আৰু বিদ্যালয়খনৰ যাতে বিল্ডিঙৰ এটা বিহিত ব্যৱস্থা আমাকে চৰকাৰী বিভাগৰ পৰা আহে আমি চাইছোঁ এটা কথাতে আচলতে ক'ব লাগিব যে 5টাকৈ ক্লাছ লৈ আছে অসুবিধা হয় নেকি হ্যাঁ বিৰাট অসুবিধা হয় আমাৰ ক্লাছ যিহেতু 5টা আছে 1ৰ পৰা মানে ক্লাছ 5 লৈকে আৰু নিয়মতে আমাৰ 5টা ৰুমই থাকিব লাগে 5টা ৰুম থাকিলে আমি শিক্ষা লোৱাটো আমাক খুব সহজ হৈ পৰিব খুব ভাল হৈ পৰিব শিক্ষক আমাৰ বিদ্যালয়ত দুজনে আছে দুজন শিক্ষক এখন টিউটৰ নেকি আমি টিউটৰ হিচাপে পাইছোঁ 2021ৰ পৰা হ'ব লাগিছিল আমাৰ হয়তো টিচাৰ হিচাপে হ'ব লাগিছিল 2013ত যেতিয়া মানে চৰকাৰী বিদ্যালয়খন ল'লে তেতিয়া কিবা কাৰণত আমাৰ স্কুলখন বাদ পৰি গ'লে 2021 আমাৰ টিউটৰ হিচাপে আমাক মানে এপইণ্টমেণ্ট চৰকাৰৰ তৰফৰ পৰা আমি পাইছোঁ তেতিয়াৰ পৰা আমি টিউটৰ হিচাপে কাম কৰি আছোঁ কিন্তু আন বিদ্যালয়ত মানে পূৰ্বাঞ্চলৰ বিদ্যালয়বোৰত যেনেকৈ ক্লাছ বা শ্ৰেণী চলাই আছে আমি ঠিক তেনেকৈ শ্ৰেণী বা ক্লাছ চলাই আছোঁ আমাৰ লিখা পঢ়াতে কোনো আমি ব্যক্তিগতভাৱে কোনো ত্ৰুটি কৰা নাই আমি সদায় স্কুলত আহি আছোঁ আৰু শ্ৰেণী ভালদৰে চলাই আছোঁ ছাত্ৰ ছাত্ৰী 50ৰ ওপৰত আছে প্ৰায় নিয়াৰে 60ৰ মতো আছে আগতে আৰু বেছি আছিল মানে কিছু কিছু ছাত্ৰ মানে বিদ্যালয়ত জৰাজীৰ্ণ মানে ভংগ অৱস্থাৰ কাৰণে আমাৰ বিদ্যালয়ত কোনো মিড ডে মিলৰ কোনো বিহিত ব্যৱস্থা এতিয়া নাই আৰু কি আগতে আছিল বন্ধ এটা ডাঙৰ কথা এতিয়া যিহেতু বতাহৰ দিন আহি আছে এই যেতিয়া বতাহ দিয়ে তেতিয়া ছুটি দিব লগা হয় নে কেতিয়াবা হ্যাঁ ছুটি দিব লগা হয় আমি ক্লাছ কৰিব নোৱাৰোঁ চাৰিওফালৰ পৰা মানে বৰষুণৰ মানে চাপ আহি পৰে মানে পানী আহি পৰে হিচা আহি পৰে আহিলে মানে ছাত্ৰ আৰু আমি ধৰি ৰাখিব নোৱাৰোঁ গতিকে আমাৰ কেতিয়াবা ছুটি দিব লগা হয় নিশ্চিতভাৱে আচলতে এয়া আমি যি পৰ্বতজৰা যি আচলতে বিদ্যালয় আছে যি উন্নয়নৰ কথা কৈ থাকে চৰকাৰে সেই উন্নয়নৰ আমি কিছু ছবি দেখুৱালোঁ কাৰণ যিহেতু বতাহ আহিলে কিন্তু ছুটি দিব লগা হয় বিদ্যালয় আৰু দুজনকৈ কিন্তু শিক্ষকে আচলতে পাঠদান চলাই আছে এয়া নেকি আচলতে শিক্ষা বিভাগৰ উন্নয়ন এয়া কিন্তু আজিৰ দিনত ডাঙৰ প্ৰশ্ন হৈ পৰিছে এতিয়া লক্ষণীয় বিষয়টো হ'ব যে আগন্তুক সময়ত আচলতে কেনেকুৱা ধৰণৰ পদক্ষেপ গ্ৰহণ কৰে চৰকাৰৰ ফালৰ পৰা বা শিক্ষা বিভাগৰ ফালৰ পৰা সেয়া হ'ব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ